আপোনালোক আটাইকে মোৰ চেনেল শ্ৰী বৰ্ষামাত স্বাগতম জনাইছোঁ। প্ৰিয় আত্মাসকল, মই শ্ৰী বৰ্ষামাই আজিৰ এই ভিডিঅ'টোত অধ্যায় 6ৰ বিষয়ে আলোচনা কৰিম। এই অধ্যায়ত নাৰদে ব্ৰহ্মদেৱক এটা প্ৰশ্ন সুধিলে, হে পিতামহ, ভক্তি কি? কেনেকুৱা মানুহ শিৱ ভক্তিৰ যোগ্যৱান? ব্ৰহ্মদেৱে মিচিকীয়া হাঁহিৰে ক'লে, হে নাৰদ, শিৱ ভক্তি কোনো সাধনা নহয়, এয়া প্ৰেমেৰে পৰিপূৰ্ণ সমৰ্পণ, য'ত মন, বচন আৰু কৰ্ম এই তিনিওবিধ শুদ্ধ হৈ যায়। ব্ৰহ্মদেৱে আকৌ ক'লে, শিৱভক্ত হোৱাৰ বাবে ধনী, সমৃদ্ধশালী বা পণ্ডিত হোৱাৰ প্ৰয়োজন নাই। শিৱভক্ত সেইজনেই যিয়ে সকলোৰে ওপৰত দয়া কৰে, সকলোৰে ভাল বিচাৰে আৰু যাৰ মনত কোনো ভেদভাৱ নাথাকে। সহজ অৰ্থত ক'বলৈ গ'লে ভক্তি মনৰ পবিত্ৰতাৰ আন এটা নাম। যিজন ব্যক্তিয়ে সঁচা হৃদয়েৰে বাবাক স্মৰণ কৰে, তেওঁক মনত ৰাখে, তেতিয়া সেইজন ব্যক্তিয়ে নিজৰ মনৰ পৰা কাম, ক্ৰোধ আদি সকলো বিকাৰৰ পৰা মুক্ত হৈ থাকিব পাৰে। যিজন মানুহে জ্ঞান, দয়া আৰু বিবেকৰ দ্বাৰা জীৱন জীবলৈ চেষ্টা কৰে, জীৱন জীয়ে, সেইজন মানুহ বাবাৰ চৰণত স্থিৰ হৈ যায়। বাবাৰ ভক্তিৰ দ্বাৰা পাপ নাশ হয়, মনত শান্তি আহে আৰু জীৱনত আধ্যাত্মিক প্ৰকাশৰ প্ৰৱেশ ঘটে। বাবাৰ ভক্তি কি থাকিব নালাগে? ব্ৰহ্মদেৱে ক'লে, যিসকলে ভক্তিক দিখাবা বনায়, নাটক কৰে, যিয়ে কেৱল আনক দেখুৱাৰ বাবে পূজা কৰে, তেওঁলোকৰ হৃদয় শূন্য হৈ যায়। শিৱভক্তিৰ অৰ্থ ভিতৰৰ পৰা শুদ্ধ হোৱা। যদি মনত অন্ধকাৰ থাকে, তেতিয়া বাবা দূৰ হৈ যায়। শিৱভক্তিৰ আচল ৰূপ অকলশৰীয়া, নিৰল, নিস্তব্ধ ঠাইত বহি বাবাক স্মৰণ কৰা। কোনো দুখীয়া, ভোকাতুৰ ব্যক্তিক খাদ্য খোৱা। বেছি সক্ষমবান নহ'লে তেনেকুৱা ব্যক্তিক লগ পালে একাপ চাহ, এখন ৰুটি, নাইবা যদি কেতিয়াবা আমি দোকানত বহি কিবা খাই আছোঁ, তো এনেকুৱা ব্যক্তি এজন আমাৰ সন্মুখত আহি গৈছে, তো সেইজন ব্যক্তিক এটলিষ্ট এটা পৰঠা হ'লেও খোৱা। এইখিনি কৰিব লাগে। মিছা নিজৰ পৰা দূৰত ৰাখিব লাগে আৰু সদায় সত্যত চলিব লাগে। ব্ৰহ্মদেৱে আকৌ ক'লে, শিৱ বাবাই সকলোৰে মংগল বিচাৰে আৰু যিয়ে সেই মংগলত সহযোগ কৰে, সহভাগী হয়, তেওঁ বাবাৰ প্ৰিয় হৈ পৰে। তো শেষত ক'বলৈ গ'লে শিৱভক্তিৰ আচল অৰ্থ, বাবাৰ ভক্তি কোনো ক্ৰিয়া নহয়, এয়া জীৱন জীয়াৰ পথ, য'ত প্ৰেম, দয়া, সত্য আৰু সমৰ্পণ থাকে। বাবাৰ কথা যিজনে পালন কৰে, সেইজনেই বাবাৰ আচল ভক্ত। তো প্ৰিয় আত্মাসকল, আপোনালোকে মোৰ লগত সংযুক্ত হৈ থাকিব। মই শ্ৰী বৰ্ষামাই আকৌ এক নতুন অধ্যায়ৰ সৈতে আপোনালোকক লগ পাম আৰু মই আপোনালোকৰ হৃদয়ত শিৱভক্তিৰ প্ৰকাশ পোহৰ জগাবলৈ সদায় সাজু আছোঁ। যদি আপোনালোকে শিৱভক্ত হ'বলৈ বিচাৰে, তেতিয়াহ'লে কমেণ্টত লিখিব, মই বাবাৰ এজন সঁচা ভক্ত হ'বলৈ বিচাৰোঁ। ধন্যবাদ। জয় শিৱ শক্তি।